কাৰণে ন্যায় বিচৰাটোৱে আসলতে আমাৰ গোটেই জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। যিজন জুবিনে গোটেই জাতিটোক সদায় এটা সুকীয়া ৰূপ দিছিল, মাত্ৰা দিছিল, আৰু সেই জাতিটোৱে এতিয়া জুবিনৰ ন্যায় বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুখজনক কথা আসলতে একো হ'ব নালাগে। তদন্ত চলি আছে, বহুতে সন্দেহ ব্যক্ত কৰিছে। মই ব্যক্তিগতভাৱে এতিয়াও মই তদন্ত প্ৰক্ৰিয়া যিহেতু শেষ হোৱা নাই, মই এটা আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যে সময়ত সঠিক তদন্ত পাম। কিন্তু যদি আমি ভবাৰ ধৰণে বা মানুহে আশা কৰাৰ ধৰণে যদি তদন্ত প্ৰক্ৰিয়াই আমাৰ গোটেই ৰাজ্যখনক ন্যায় নিদিয়ে, তেতিয়াহ'লে আমাৰ জনসাধাৰণৰ যিটো আৱেগ, কি পৰ্যায়ত সেই আৱেগৰ বহিঃপ্ৰকাশ ঘটিব, এইটোহে মই আজিৰ দিনত মোৰ কাৰণে অলপ চিন্তনীয়। ইতিমধ্যে সামাজিক মাধ্যম যোগেদি মোৰ নিজৰ ক'বলগীয়াখিনি মই কৈছোঁ, টেলিভিশ্যনৰ যোগেদি ক'বলগীয়াখিনি মই কৈছোঁ, আজিও মই কৈছোঁ। য'ত কেন্দ্ৰত বিজেপি চৰকাৰ, য'ত ৰাজ্যত বিজেপি চৰকাৰ, আৰু এতিয়া সেই বিজেপিৰ দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে, তেনেহ'লে মইতো ক'ব বিচাৰোঁ যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন? CID আৰু SIT। এতিয়া SIT আৰু CIDয়ে ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি, সেইটোহে বাকী থাকিলগৈ। তাতকৈ মই একো নকওঁ। কাৰণে ন্যায় বিচৰাটোৱে আসলতে আমাৰ গোটেই জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। যিজন জুবিনে গোটেই জাতিটোক সদায় এটা সুকীয়া ৰূপ দিছিল, মাত্ৰা দিছিল, আৰু সেই জাতিটোৱে এতিয়া জুবিনৰ ন্যায় বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুখজনক কথা আসলতে একো হ'ব নালাগে। তদন্ত চলি আছে, বহুতে সন্দেহ ব্যক্ত কৰিছে। মই ব্যক্তিগতভাৱে এতিয়াও মই তদন্ত প্ৰক্ৰিয়া যিহেতু শেষ হোৱা নাই, মই এটা আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যে সময়ত সঠিক তদন্ত পাম। কিন্তু যদি আমি ভবাৰ ধৰণে বা মানুহে আশা কৰাৰ ধৰণে যদি তদন্ত প্ৰক্ৰিয়াই আমাৰ গোটেই ৰাজ্যখনক ন্যায় নিদিয়ে, তেতিয়াহ'লে আমাৰ জনসাধাৰণৰ যিটো আৱেগ, কি পৰ্যায়ত সেই আৱেগৰ বহিঃপ্ৰকাশ ঘটিব, এইটোহে মই আজিৰ দিনত মোৰ কাৰণে অলপ চিন্তনীয়। ইতিমধ্যে সামাজিক মাধ্যম যোগেদি মোৰ নিজৰ ক'বলগীয়াখিনি মই কৈছোঁ, টেলিভিশ্যনৰ যোগেদি ক'বলগীয়াখিনি মই কৈছোঁ, আজিও মই কৈছোঁ। য'ত কেন্দ্ৰত বিজেপি চৰকাৰ, য'ত ৰাজ্যত বিজেপি চৰকাৰ, আৰু এতিয়া সেই বিজেপিৰ দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে, তেনেহ'লে মইতো ক'ব বিচাৰোঁ যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন? CID আৰু SIT। এতিয়া SIT আৰু CIDয়ে ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি, সেইটোহে বাকী থাকিলগৈ। তাতকৈ মই একো নকওঁ।